নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এটা পথ দুৰ্ঘটনাৰ খবৰ। মুখামুখি সংঘৰ্ষ হৈছে ট্ৰাক আৰু আল্ট্ৰা বাছ। স্ক্ৰীনত আপোনালোকে তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এটা ভয়াৱহ পথ দুৰ্ঘটনা। মুখামুখি সংঘৰ্ষ হ'ল আল্ট্ৰা বাছ আৰু ট্ৰাকৰ মাজত, যাৰ পৰিপ্ৰেক্ষিততে এতিয়া হোৱা দোৱা লাগিছে। স্ক্ৰীনত আপোনালোকে দৃশ্যাংশ দেখি নিশ্চিতভাৱে বুজিব পাৰিছে, এয়া পঞ্চৰত্ন গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ দলংখনৰ ওপৰতে সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটি। স্ক্ৰীনত আপোনালোকে দেখি আছে আৰু গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা আল্ট্ৰা বাছ আৰু গোৱালপাৰা দিশে আহি থকা ট্ৰাকৰ মাজত এই মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষ হোৱাৰ পিছতে হোৱা দোৱা লাগিছে, কিছু যান জঁটৰ সৃষ্টি হয় উক্ত স্থানত। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুয়োখন বাহনৰ যি দুজন চালক, ট্ৰাকৰ চালক তথা আল্ট্ৰা বাছৰ চালক, দুয়োজনে আহত হৈছে আৰু ইয়াৰে আল্ট্ৰা যিখন বাছ আছিল সেই বাছখনৰ যিগৰাকী চালক, সেই চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ আল্ট্ৰা বাছখনৰ চালকসহ যিসকল যাত্ৰী আহত হৈছিল তেওঁলোকক ততাতৈয়াকৈ গোৱালপাৰালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। তো স্ক্ৰীনত আপোনালোকে দেখি আছে এনেদৰে মুখামুখি সংঘৰ্ষ হৈছে আল্ট্ৰা বাছ আৰু ট্ৰাকৰ মাজত। পুনৰবাৰ জনাই দিছোঁ, গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা AS 202312 নম্বৰৰ আল্ট্ৰা বাছখনৰ সৈতে গোৱালপাৰা দিশে আহি থকা HR55AU 9518 ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ হয় আৰু এই মুখামুখি সংঘৰ্ষৰ পিছতে দেখিবলৈ পোৱা যায় এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰে আৰু পঞ্চৰত্ন দলংখনৰ ওপৰতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি। পথ দুৰ্ঘটনাত আল্ট্ৰা বাছখনৰ যিগৰাকী চালক আছিল, চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বাছখনৰ একাংশ যাত্ৰী আৰু ততাতৈয়াকৈ তেওঁলোকক ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী দলে স্থানীয় ৰাইজৰ সহযোগত বা যিসকল লোক তাত উপস্থিত আছিল তেওঁলোকৰ সহযোগত ততাতৈয়াকৈ আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। যিখন ট্ৰাক, সেই ট্ৰাকখনৰ চালকো আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। তো এনেধৰণৰ এটাৰ পিছত এটাকৈ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে এইদৰে আন এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল। বাছখনত বহু যাত্ৰী আছিল বুলি জানিব পৰা গৈছে আৰু বাছখনৰ আচলতে যান্ত্ৰিক বিজুতিৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ ঘটনাটো সংঘটিত হ'ব পাৰে বুলি অনুমান কৰা হৈছে। এগৰাকী ব্যক্তিৰ মন্তব্য আছিল, সেই মন্তব্যৰ পৰা জানিব পৰা গৈছে বা অনুমান কৰিব পাৰি যে বাছখনৰ কিছু যান্ত্ৰিক বিজুতিৰ বাবে এই ধৰণৰ ঘটনাটো সংঘটিত হ'বলৈ পালে, কিয়নো ব্যক্তিগৰাকীয়ে তেনেধৰণে মন্তব্য প্ৰকাশ কৰিছে যে বাছখনৰ আচলতে যান্ত্ৰিক বিজুতি হয় আৰু ইয়াৰ ফলতে এই পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে বাছখন জব্দ কৰি তেওঁলোকে থানালৈ লৈ যায়। ট্ৰাকখনো আপোনালোকে দেখি আছে, অন্য এটা দিশত ট্ৰাকখন আছে আৰু এইখন সন্মুখত বাছখন। তো এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল এনেদৰে। ইয়াৰ ফলতে কেইবাজনো লোক, চালকসহ কেইবাজনো লোক আহত হৈছে, যাত্ৰী আছিল, সেই যাত্ৰীসকল আহত হৈছে আৰু আহত হোৱা যাত্ৰীসকলক ইতিমধ্যে গোৱালপাৰাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। তো আপোনালোকৰ যদি বিশেষ অসুবিধা নহয় তেতিয়াহ'লে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোকে ক'ম যে যান বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰক, দুৰ্ঘটনাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখক।